হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ সকলোৰে প্ৰিয় ম'ম' ৰেচিপি। আচলতে মই আহিছিলোঁ ঘৰলৈ, মানে মাৰ ঘৰলৈ। সেইকাৰণে ভণ্টিয়ে ক'লে, তই আহিছ যেতিয়া ম'ম' খাওঁ ব'ল। আজি বতৰো ভাল, মানে বৰষুণ দি আছেতো। বৰষুণৰ বতৰত ম'ম' খোৱা আমেজেই বেলেগ, নহয় জানো? গতিকে দুইজনীয়ে লাগি গ'লোঁ ম'ম' বনোৱাত। আপোনালোককো দেখাওঁ আমিনো ম'ম' কেনেকৈ বনাইছোঁ, আহক চাওঁ। ম'ম' বনাবলৈ পোনপ্ৰথমে আমি ডোটো তৈয়াৰ কৰি ল'ব লাগিব। তাৰ কাৰণে লৈছোঁ ময়দা, ৰিফাইন তেল আৰু নিমখ। এতিয়া ধুনীয়াকৈ মঠি লৈ পিনে ডোটো তৈয়াৰ কৰি ল'ম। এয়া এতিয়া ময়দাখিনি ভালদৰে মঠি ল'লোঁ। তাৰপাছত আমি অকণমান টাইমৰ কাৰণে ময়দাখিনি থৈ দিম। এতিয়া আমি ষ্টাফিঙৰ কাৰণে চব্জিখিনি তৈয়াৰ কৰিলোঁ। চব্জিৰ কাৰণে আমি লৈছোঁ কবি, বন্ধাকবি, গাজৰ, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। ইচ্ছা কৰিলে ইয়াত আৰু কিবাকিবি পাচলি দিব পাৰি, কিন্তু আমাৰ ওচৰত বৰ্তমান যিখিনি আছিলে সেইখিনিকে দিছোঁ। এতিয়া চব্জিখিনি গোটেইখিনি একেলগে এটা গামলাত থৈ লৈছোঁ। তাতে অকণমান নিমখ দিম। নিমখ দি পিনে গোটেইখিনি ভালদৰে মিক্স কৰি লৈ অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। তেতিয়া চব্জিখিনিৰ পৰা পানীখিনি ওলাই যাব আৰু আমি পানীখিনি যাতে আঁতৰাই ল'ব পাৰোঁ। তাৰ কাৰণে প্ৰায় 5 মিনিটমান সময় থৈ দিম ঢাকি। এয়া মই পানীখিনি আঁতৰাই ল'লোঁ। ধুনীয়াকৈ মোহাৰি মোহাৰি চেপি চেপি পানীখিনি আঁতৰাই ল'লোঁ। এতিয়া আমি এয়া ম'ম' ৰেডি কৰিছোঁ। ম'ম'ৰ কাৰণে ৰুটিটো বেলি ল'লোঁ, মানে সৰু সৰুকৈ ৰুটিটো বেলি ল'লোঁ। এইটো সকলোৱে জানে, সেইকাৰণে নেদেখুৱালোঁ। তাৰপিছত এয়া মোৰ ম'ম' শ্বেপ। এয়া ম'ম'খিনি ভালদৰে ষ্টাফিং দি পিনে ৰেডি কৰি ল'লোঁ। তাৰপাছত সিজিবৰ কাৰণে আমি প্ৰথমতে গৰম পানী কৰি ল'লোঁ। তাৰপিছত গেছত এটা বাচনত গৰম পানীখিনি দি ল'লোঁ। এতিয়া আমি এখন এনেধৰণৰ ষ্টীলৰ চালনী লৈ লৈছোঁ। তাত অকণমান ৰিফাইন তেল দি পিনে গোটেই চালনীখন মোহাৰি ল'লোঁ। এতিয়া তাতে ম'ম'খিনি ভাপত সিজিবৰ কাৰণে এনেদৰে দি দিম। দি পিনে ঢাকি দিম। এইফালে ম'ম' সিজাৰ মানে আমি টমেটো চচ ৰেডি কৰি লওঁগৈ। টমেটো চচৰ কাৰণে প্ৰথমতে 2টা বিলাহী আৰু শুকান জলকীয়া বইল কৰি লৈছোঁ। তাৰপাছত বিলাহীকেইটাৰ পৰা এনেদৰে বাকলিখিনি আঁতৰাই লৈ পিনে ধুনীয়াকৈ বিলাহী আৰু জলকীয়াকেইটা আমি মিক্সাৰত পিচি ল'ম। তাৰপাছত এখন কেৰাহীত অলপমান তেল দি গৰম কৰি ল'ম। এয়া তেলখিনি গৰম হোৱাৰ পিছত তাতে দি দিছোঁ আদা নহৰু পেষ্ট। এতিয়া আদা নহৰু পেষ্টখিনি প্ৰায় 2 মিনিটমান সময় এনেদৰে সিজাই ল'ম। তাৰপাছত আমি মিক্সাৰত পিচি থোৱা বিলাহী আৰু জলকীয়া পেষ্টখিনি এনেদৰে দি দিছোঁ। এইখিনি অলপমান সময় এনেদৰে উতলি সিজিবলৈ দিম। তাতে দি দিছোঁ লগতে প্ৰায় অলপমান নিমখ আৰু প্ৰায় 1-1.5 চামুচমান চেনি, যাতে সোৱাদটো ধুনীয়া হয়। এতিয়া ভালদৰে সিজিবলৈ দিম। আজিলৈ এয়া টমেটো চচ ৰেডি হৈ গ'ল, লগতে ম'ম'ও ৰেডি হৈ গ'ল। এতিয়া আমি খাওঁগৈ আৰু, নে কি কয়? এই চাটনিটো খাবলৈ খুব টেষ্টি হয়। আপোনালোকক কেনেদৰে বনালোঁ কেতিয়াবা দেখাম বাৰু। গতিকে আপোনালোকো এনেদৰে ঘৰতে বনাই খাবচোন। ম'ম' খাই বিৰাট ভাল লাগে। আমি এতিয়া খাওঁ তেন্তে। বাই বাই।